হেল্ল' এভৰিৱান, মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। অন্য এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। নিশ্চয় গম পাইছেই চাগে থাম্বনেইলটো দেখি কিহৰ ৰেচিপি হয়। এয়া দেখিছেই ন, বগৰীৰ টেঙা মিঠা আচাৰ বনাম আজি। এইফালে নিমখ, হালধি, অকণমান ৰঙা জলকীয়া, গুড় আৰু এইখিনি দেখিছেই ন, এইখিনি ৰেডিমেড মছলা হয় আচাৰৰ। যিকোনো গেলামালৰ দোকানত বিচাৰিলে পায়ে যাব। আৰু যদি নাপায় টেনশ্যন নল'ব, ঘৰতে বনাই ল'ব। জিৰা, চফ আৰু দিয়ে সেইখিনি চব ধুনীয়াকৈ কেৰাহীত ফ্ৰাই কৰি গৰম কেৰাহীত মিক্সিত পিচি ল'ব। চেম মছলাই হয়, আমাৰ যিহেতু পায় ইয়াত, তো মই সেইটোক লৈ আনিলোঁ ৰেডিমেডটো। তো এইফালে দেখিছেই ন, তেল দি ল'লোঁ কেৰাহীখনত। গৰম হওঁতে বগৰীখিনি দি দিলোঁ। বগৰীখিনি দি ভালকৈ লৰাই ল'ম। এতিয়া বগৰীখিনি নিমখত দি এসপ্তাহ পূৰা ৰ'দত দিয়া হ'ল। যিহেতু ঠাণ্ডাৰ দিন, বেছি ৰ'দ নোলায় আপোনালোকে জানে। আৰু যি কি নহওক, বগৰীখিনি ইমানখিনিতে বনাই দিব লাগে। বেছি শুকান কৰিলে বহুত শুকান লাগে খাই। তো ভালকৈ লৰাই লোৱাৰ পিছত গোটেইখিনি মছলা লৈছিলোঁ জোখৰ পৰিমাণে দি লৈছোঁ। মই যিহেতু বেছিকৈ বনাইছোঁ, অকণমান পৰিমাণবোৰ বেছিকৈ দিছোঁ। আপোনালোকে কমকৈ বনালে কম কৰি দিব। দি ভালকৈ আকৌ লৰাই ল'ম এনেকৈ। এই ৰেচিপিটো যদি মোৰ ইউটিউব চেনেলত চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত চাই আছে যদি মোৰ পেজটো ফ'ল' আৰু লাইক কৰি দিব। এয়া দেখিছেই ন, এতিয়া ভালকৈ মিক্স কৰাৰ পিছত গুড় দি লৈছোঁ। এনেকৈ বনাই খাই চাব এবাৰ, যিহে সোৱাদ লাগে। একদম টেঙা মিঠা লাগে। এইখিনি হ'লে মানে সুদা দাইল ভাতৰ লগতো খাই দিব পাৰিব, বা সুদা ৰুটিৰ লগতো খাই দিব পাৰিব মানে। আৰু সুদাকৈ খাওঁ বুলি ক'লেও খাব পাৰিব। ইমানেই টেষ্টি হয় খাবলৈ। আৰু আমাৰ ঘৰত সকলোৱে ভাল পায় খাই, সেইকাৰণে মিঠায়ে বনাওঁ। বগৰী যিহেতু জ্বলা নবনাওৱেই। তো এয়া দেখিছেই ন, গুড়খিনি গলিবলৈ ধৰিছে। ইয়াতে গেছটো মিডিয়াম ফ্লেমত থ'ব, যাতে তলত লাগি নধৰক, আৰু এনেকৈ লৰাই থাকিব। তাৰপিছত এয়া ঠাণ্ডা হ'বলৈ দিছিলোঁ। ঠাণ্ডা হোৱাৰ পিছত ভিনেগাৰ দি দিছোঁ। যিহেতু বেছি পৰিমাণত বনাইছোঁ, বহুত দিন থাকিব লাগিব। ভিনেগাৰ অকণমান দি দিব লাগে, তেতিয়া ভাল হৈ থাকে বহুত দিন। আৰু ৰ'দাই থাকিবলৈ নাপাহৰিব, ৰ'দত দিয়ে থাকিব লাগে। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আজিৰ কাৰণে আহিছোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।